মনুষ্যৰ আয়ুস আৰু হৰিত ভক্তি প্ৰহ্লাদৰ উপদেশ। ৰাম সাৰ সংসাৰ নাহি হাত বিশ্বাস, জানি হৰি ভকতি কৰি ভাষ। মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত, অৰ্ধে কবি ফলে যাই জানিবা নিদাত্ৰ। বিংশতি বৰিষ বাৰ যাই মলন্তি, নেবিদশ বৰিষ ধন কয় উপাৰ্জন্তি। বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহি কৈ শকতি। শৰীৰকো পিৰু ব্যাধি চক্ষুৱে নাকলে, আশা পাশে বান্ধি আগি হত থাকি গলে। হেন জানি শিশু সব এৰায়া নকৰ্ম, ধৰি কুমাৰ কালে ভাগৱত ধৰ্ম। এই সংসাৰখন হৈছে অসাৰ সংসাৰ। ইয়াত চিৰস্থায়ী নহয়। এদিন জন্ম হ'লে এদিন এই সংসাৰৰ পৰা দেহ প্ৰস্থান কৰিব লাগে। সেইকাৰণে কেৱল হৰিকহে আমি বিশ্বাস কৰিব লাগে যে মানুহৰ আয়ুস 100 বছৰ, শুওঁতেই আধা বছৰ যায়, অৰ্থাৎ 50 বছৰ যায়, আৰু 20 বছৰ খেল ধেমালি পঢ়া শুনা এইবিলাকতেই 20 বছৰ গুচি যায়, আৰু ধন উপাৰ্জনৰ কাৰণে যায় 10 বছৰ যায়, আৰু বৃদ্ধকালত মাহী শাহু পেহী জেঠাই এনেকেই ঘূৰা পকা কৰোঁতেই ঈশ্বৰক ভজিবলৈ কোনো সময় নাথাকে, যে একো কাৰ্য এই সংসাৰত একো নহয়। পাছত কি হয়, শৰীৰটোক নানান ধৰণৰ ব্যাধিয়ে পীড়া কৰে। যিবিলাক যৌৱন আছে, যৌৱনে আহি গোটেই ঘৰ লণ্ডভণ্ড কৰি পেলায়, আৰু শেষত চকুৱে নেদেখা হয়। যে তেতিয়া কি হয়, যে পুত্ৰ বোৱাৰী নাতি এওঁলোককে বুকুত সাৱটি লৈ কোনোবা আহিব, কোনোবাই কিবা নিব, এই বুলি তাতে মগ্ন হৈ তাতে ৰৈ থাকে। তেওঁলোকে গলতে চিন্তা কৰি পেলাই, যে জানি পেলাই আমাক কৈছে যে তোমালোকে যিবিলাক বেদৰ অবিহিত, যে লোভ মোহ কাম ক্ৰোধ এই বেয়া প্ৰবৃত্তিবিলাক এৰি কেৱল কুমাৰ কালত ভাগৱত ধৰ্ম কৰা। ভাগৱত ধৰ্ম কাক কৈছে? হয়া শৌচ কৰা নিতে মনক সংযম, দিয়া দান সমস্তক বুদ্ধি কৰি সম, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণ চিত, হৈবা শান্ত চিত সৰ্ব ধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। যে এই ভাগৱত ধৰ্মৰ নিয়ম নীতিয়েহে ঈশ্বৰ কৃষ্ণক তুষ্ট কৰিব পাৰি। এই ভাগৱত ধৰ্মতহে ঈশ্বৰ কৃষ্ণক বৰ্তমান পৰকালৰ কাৰণে তেখেত সন্তোষ হয়। ৰাম দুৰ্লভ মনুষ্য জন্ম, নকৰা বিফল, চিন্তা মনে মাধৱৰ চৰণ
কমল ৰাম হৰি শেষ বাৰু আত্মা বান্ধৱ ঈশ্বৰ মায়াময় মৃত্যু পুত্ৰ ভাৰ্যা কলে বৰ যে মনুষ্য জন্ম পাবলৈ বহুত টান অৰ্থাৎ কষ্ট যে কোটি কোটি জন্ম লৈ পুণ্যাত্মক কৰ্ম কৰি মনুষ্য জন্ম পায় সেইকাৰণে ঈশ্বৰ কৃষ্ণক আমি তেখেতক চৰণ পদ্ম চিন্তা কৰি সৰ্বক্ষণে ভজিবলৈ তেখেতেই হৈছে আমাৰ বান্ধৱ তেখেতৰ বাহিৰে আমাৰ আন বান্ধৱ নাই নমো নমো পৰম পুৰুষ সনাতন হৃদয়ৰ বন্ধু কৃষ্ণ দেৱ নাৰায়ণ যে তেখেতহে আমাৰ বন্ধু আন যিমানবিলাক মিতিৰ কুটুম এয়া হৈছে দেখাচাৰ ইয়াত জীৱ তৰিব নোৱাৰে যদি বেদৰ ভাগৱত ধৰ্মৰ পথ অনুসৰণ কৰা নহয় ৰাম হৰি শেষ বাৰু আত্মা বান্ধৱ ঈশ্বৰ মায়াময় মৃত্যু পুত্ৰ ভাৰ্যা কলে বৰ আৰু অৰ্থে বেৰেথে কেনে কৰায়ো পাত্ৰ সবাৰ হৃদয়ে বিষ্ণু আচন্ত সাক্ষাৎ হে নজানি অসুৰ ভাৱ সবেজি সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি যে মায়াময় যিবিলাক পুত্ৰ ভাৰ্যা ই হৈছে ক্ষণস্থায়ী কাৰণ আমি সংসাৰখন পাতি আছোঁ ইজনে ইজনক সম্পূৰ্ণ নহওঁতে এৰি থৈ যাবলগীয়া হয় এইবিলাক হৈছে মায়ামোহ যে ইয়াৰ কাৰণে নিজৰ মিছাই আয় ক্ষতি কৰি একো লাভ নাই যে সকলোতে ঈশ্বৰ কৃষ্ণৰ হৃদয়ত তেখেত পৰমাই আছে যে জানি পেলাই আমাৰ যিবিলাক আসুৰিক লোভ মোহ কাম ক্ৰোধ দম্ভ দৃশ্য আদি কৰি যিমানবিলাক এই সকলোবিলাক এৰি সকলো প্ৰাণীক উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক বিষ্ণুৰূপে আমি সেৱা কৰিব লাগে অৰ্থাৎ যাক যেনেকৈ সেৱা পূজা কৰিলে ভাল হয় তেনে মাধ্যমে কৰিলে উত্তম হয় ৰাম তেবে অল্পতে তুষ্ট হৈব নাৰায়ণ পুননো দুৰ্লভ আছে হৰি সুপহন হে নজানি বিষয়ত হৈও কবিমুখ পশু শৰীৰতো পাই বিষয়ৰ সুখ বাল্যকীৰা এৰি কৰা মাধৱক ধ্যান নাৰদৰ মুখত নীলবিতু জ্ঞান স্বৰূপ কহিলো নাহি ইহাত সংশয় বোলা হৰি হৰি হোক পাপৰ পলয় হৰিয়া কৃষ্ণ শংকৰ গুৰু হৰি ৰাম এই কথাখিনি প্ৰহ্লাদ আহ্লাদ স্বৰূপে আমাৰ মনুষ্য লোকক এই জ্ঞানখিনি দি আছে যে কৃষ্ণৰ বিষ্ণুময়ে
সকলোকে সেৱা পূজা কৰিলে তেতিয়া সোনকালে ঈশ্বৰ কৃষ্ণ সন্তোষ হয় আৰু তেখেত সন্তোষ হ'লে সকলো তেখেতে দিব পাৰে, তাত পাবলগীয়া একো নাথাকে। যে সেইকাৰণে আমি বিষয়ত আমি বিমুখ হ'ব লাগে, অৰ্থাৎ বিষয়ত বিৰকতি হ'ব লাগে। যে বিষয় সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ সমস্তে যোনিতে পায়, পৰম দুৰ্লভ হৰি ভকতি মনুষ্যত পৰে নাই। যে বিষয় সম্বন্ধৰ সুখ আন জীৱ জগতত পায়, কুকুৰ চিগালত, আৰু হৰি ভকতি মানুহৰ বাহিৰে আনে কৰিব নোৱাৰে। সেইকাৰণে বিষয়ত বিমুখ হ'ব লাগে। যে পশুৰ শৰীৰত এইবিলাক পায়। যে বাল্য ক্ৰীড়া আমি যেনে খেল ধেমালি কৰা, ফুৰা চকা, হাতে পাছে বেৰি যিবিলাক কথা বতৰা পতা হয়, যিবিলাক কোনো সাৰ নাইকিয়া, তেনেবিলাক এৰি কেৱল মাধৱক আমি ধ্যান ধাৰণাই তেখেতৰ নামত আমি সদায় অভ্যাস কৰিব লাগে। এই কথাষাৰ দৈত্য শিশুসকলক কৈছিল। যে মই নাৰদৰ মুখত শুনিলোঁ যে প্ৰহ্লাদ মাতৃৰ যেতিয়া গৰ্ভত আছিল, এতিয়া বৰ্তমানো যিসকল গৰ্ভস্থ নাৰী তেখেতসকলক সদায় ঈশ্বৰ তত্ত্বৰ ভাল আচাৰ ব্যৱহাৰ, ৰীতি নীতি এনেবিলাক শুনাব লাগে। বেয়া কথা শুনালে সেই জীৱটোৰ কাৰণে অমংগল হয়, অৰ্থাৎ বেয়া হয়। এই কথাখিনি নাৰদে দৈত্য শিশুসকলক কৈছে, অৰ্থাৎ আমাৰ লোকসকলে কৈছে। আমাৰ যিবিলাক লোভমোহ কাম ক্ৰোধ আমি যেনি এৰিব পৰা নাই, আমাকেই কৈছে, আনক কোৱা নাই। যায় মহাজনে মাধৱৰ নাম গায়, পৰম আনন্দে যিটো তাকে থাকৈ চাই। সমস্তে পাতেক তাৰ হয়ৰ তৰিত, পৰম আনন্দে বঞ্চুই বিষ্ণুৰ পুৰীত। বিষ্ণু ভকতক দেখি কৰৈ নমস্কাৰ, হৰৈ কোটি জনমৰ পাতক তাহাৰ। সেহি পুণ্যে বঞ্চৈ সুখে বিষ্ণুৰ পুৰীত, পৰম আনন্দে থাকে মাধৱৰ সহিত। যে মহাজনে যদি নাম গাই যাওঁতে পৰম আনন্দে যি শুনে, তেতিয়া কি হয়, সকলো পাপবিলাক মষিমূৰ অৰ্থাৎ নাইকিয়া হয়। তেতিয়া পৰম আনন্দে বিষ্ণুৰ ঠাইত থাকিব পাৰে। আৰু বিষ্ণু ভকতক দেখি ঈশ্বৰ জ্ঞানে যদি নমস্কাৰ সেৱা কৰে, তেতিয়া কোটি জন্মৰ পাপ শৰীৰৰ পাত সকলো বিনা হয়। সেই পুণ্যৰ বলত বিষ্ণুৰ পুৰীত ঈশ্বৰ কৃষ্ণৰ লগত থাকিব পাৰে। ঠিক এনে মাধ্যমে অভ্যাস কৰিলে সকলো লোকসকলৰ মংগল হ'ব। ইমানতে কৈ সবাৰ চৰণ সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাগুৰু হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।